মোৰ আচলতে এটা উদ্দেশ্য আছিলে আমাৰ যিসকল গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্টখিনি প্ৰতিভা আছে সেই প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত আচলতে যিবিলাক দৈনিক কাকত বা ডাঙৰ কাকত আছে সেই কাকতবিলাকত তেওঁলোকে সুবিধা নাপায় সুবিধা পালেও বা তেওঁলোকে কেনেকৈ প্ৰেৰণ কৰিব লাগে কি কথা এই বিষয়টো নাজানে গতিকে সেই ছাত্ৰ ছাত্ৰীসকলক যাতে সকলক চিন্তা কৰি তেওঁলোকৰ যিসকল সুপ্ত প্ৰতিভা আছে বিকাশ কৰাৰ উদ্দেশ্যে গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰী বিশেষকৈ সেই ছাত্ৰ ছাত্ৰীসকলক আমি যাতে এই সৰু কাকতখনৰ জৰিয়তে কেনেদৰে কাকতলৈ প্ৰেৰণ কৰিব পাৰি বা কেনেদৰে প্ৰকাশ কৰিব পাৰি সেই কথাখিনি ভাবিয়ে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য আৰু গ্ৰাম্য অঞ্চলৰ কিছুমান সংবাদ আছে যিবিলাক সংবাদ মানে ডাঙৰ বাতৰি কাকতে ঠাই নাপায় সেই বাতৰিসমূহ আমি যাতে এই কাকতখনৰ জৰিয়তে প্ৰকাশ কৰি অঞ্চলটো ইতিবাচক দিশসমূহ আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ চিন্তা চৰ্চা আছিলে গতিকে মই সেই চিন্তা চৰ্চা ভাবিয়ে যথেষ্ট কঠিন এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ গতিকে মই সকলোৱে আশা কৰিছোঁ সকলো ৰাইজৰ চৰাইদেউ জিলাৰ লগতে সমগ্ৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে কাকতখন চলাই নিয়াৰ ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা আগবঢ়ায় কচুমাৰী তথা সমগ্ৰ চৰাইদেউবাসীৰ বাবে এটা শুভ বাৰ্তা আজি এই কচুমাৰী জাতীয় বিদ্যালয়ৰ প্ৰাংগণত আজি শৰৎভূঞা সভা সম্পাদনাত ৰাইজৰ খবৰ নামে এখন পষেকীয়া আলোচনী আজি উন্মোচন কৰা হ'ল আমি আশা ৰাখিছোঁ এই আলোচনীখনে সমগ্ৰ কচুমাৰী অঞ্চলৰ লগতে মৰা অঞ্চলৰ লগতে চৰাইদেউ জিলাৰ লগতে সমগ্ৰ অসমতে এটা সুন্দৰ বাৰ্তা কঢ়িয়াই আনক আৰু উঠি অহা নতুন প্ৰজন্মৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এই আলোচনীখনৰ যোগেদি মৌলিক চিন্তা চৰ্চা কবিতাই হওক বা চুটিগল্পই হওক বা অন্যান্য ধৰণৰ সাহিত্য চৰ্চাৰ প্ৰতি মৌলিক চিন্তা চৰ্চাৰ প্ৰতি এটা আগ্ৰহী মনোভাৱৰ এটা বাৰ্তা কঢ়িয়াই এটা সুন্দৰ বাৰ্তা কঢ়িয়াই আনি আমাৰ এই বাতৰি কাকতখনৰ যোগেদি এটা সুন্দৰ বাৰ্তা কঢ়িয়াই আনক লগতে সমাজৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা ভাল ইতিবাচক যিবিলাক খবৰ সেই খবৰবিলাকো যাতে ইয়াত সুন্দৰকৈ প্ৰকাশ পায় আৰু অন্যান্য ধৰণৰ সাম্প্ৰতিক যিখিনি সমাজত ঘটি থকা ঘটনাৰ লগতে ৰাজনৈতিক বা সামাজিক অন্যান্য ঘটনা ঘটিও যাতে এই ৰাইজৰ বাতৰিখনৰ যোগেদি প্ৰকাশ উন্মোচিত হয় প্ৰকৃত বাতৰি নিৰপেক্ষ বাতৰি পৰিৱেশন কৰি ৰাইজৰ আস্থাভাজন হৈ এই বাতৰি কাকতখন ৰাইজৰ খবৰ বাতৰি কাকতখনে ভৱিষ্যত যাতে অসমত এটা শুভ বাৰ্তা বা শুভ ইতিবাচক চিন্তা প্ৰেৰণ কৰি সমগ্ৰ অসমৰ সমাজখনকে এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰক তাৰে আজি এই উন্মোচনৰ সময়ত আমি এই ৰাইজৰ খবৰক আমি যোগেদি ৰাইজৰ খবৰ বাতৰি কাকতখনক আমি ভৱিষ্যত দিনৰ উত্তৰৰ কামনা কৰিলোঁ প্ৰকৃতাৰ্থত ৰাইজৰ খবৰ হওক এইটো আমি সদায় আমি সকলোৰে লক্ষ্য ৰাখিব লাগিব আৰু আমি সম্পাদক লগতে ইয়াৰ লগত পেপাৰখনৰ লগত জড়িত হৈ থকা কাকতখনৰ লগত জড়িত সকলো সাংবাদিককে আমি অনুৰোধ কৰিছোঁ যাতে নিৰপেক্ষ সাংবাদিকতাৰ যোগেদি এই বাতৰিখনক ৰাইজৰ প্ৰকৃত আস্থাভাজন হোৱাত সহায় কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221